हेलो फ्रेंड्स आज भिडिओ बनाइছো रातिपुৱাৰ পৰা মই কচুহাত লাগিছো লৰাকেইটা স্কুল পঠিয়াই দিছো আজি পৰীক্ষা আছিল একে একক পৰীক্ষা আছিল আৰু লৰাটো অলপ গাটো বেয়া আছিল তে উপায় নাই পঠিয়াব লগিয়া হৈছে পৰীক্ষা যেহেতু আৰু ইফালে আকৌ মই কচুখিনি উহাই লগালগ ভাত কেইটামান খাই ললো ইয়া দেখিছেনে টেঙা আৰু দালি জোল হৈতে খালো ইফালে বুট আৰু মৰচিয়া শুকান মাছ মানে এটো পুৰি লৈছো মই ধুনীয়াকৈ ভাত কেইটা খাই লো আৰু ইফালে আকৌ মই শনিবাৰ দিনাখন আনি থোৱা আছিল জলকীয়া আনিছিলো মই ইফালে ইয়া চাকচোন জলকীয়াখিনি মই গটা গটাকে ধুই লৈছো আৰু এতিয়া মই জলকীয়াটো অকন কেঁচি লগতকে কাটি দিছো কি কাৰণে কাটি দিছো আপোনালোকে মানে গম পাইছেই চাগে ইয়াত জলকীয়াৰ যিবোৰ পানী মানে ৰখি গৈছে সেইবোৰ মানে শুকাবলৈ সোনকালে শুকাবলৈ মই অলপ কাটি দিছো নাকাটিলেও কিন্তু কোনো কথা নাই কিন্তু তেও মই অলপ মানে কাটি দিছো কাৰণ আজি বতৰটো ইমান ভাল নহয় বৰষুণ দিছিলে হেতু কাৰণে হেমেকা বতৰ সোনকালে হক বুলি মই কাটি দিছো ইফালে আকৌ কাপোৰ চিলা মানে অৰ্ডাৰ আহিলে লৰাটোকে স্কুলৰ পৰা লৈ আহিলগৈ বেছিকে জ্বৰটো হোৱা কোৱা দেখি ইফালে মই কাপোৰ চিলাই গল এই চাকচোন দুইখন নাইটি মানে নাইটি দুইখন চিলাই গল তলৰখন কিন্তু বিৰাট প্ৰিয় কালাৰ মই বহুত ভাল পাওঁ তলৰখন ইফালে আকৌ মানে চিলাই কৰি হল ইফালে ছাগলী কেইটা অলপ চেহালৈ আনিলো কাৰণ ছাগলী ৰদত থাকিবলৈ নোৱাৰে আৰু ছাগলীয়ে সদায় লেতেৰা পানী নাখায় সাফা পানী খায় ইফালে পানী দিলো আৰু ইফালে আকৌ গাহৰি কেটাক দানা দিবলৈ লগিয়া হৈ গল কচু উহাই থৈ গৈছিলো মই লৰাটো মানে স্কুললৈ আনিব গৈছিলো আনা ভিডিওটো নেক্সট ভিডিওত আপোনালোকক দি আছো ইফালে মই গাহৰি কেটা দানা দিবলৈ ওলালো আৰু পাহৰিয়ে গৈছিল মই খৰিৰ ওপৰত যে জলকীয়া কেটা মানে মেলি থৈছিল আৰু মই ভাবিলো টিঙৰ ওপৰত দি দিও আজি যেহেতু বতৰটো ইমান ভাল নহয় হেমেকা বতৰ হেতু কাৰণে টিঙৰ ওপৰত দি দিছো ইফালে আকৌ মই গাহৰি কেটাক দানা দিবলৈ গলো আৰু সদায় একেটা কামকে আপোনালোকক দেখুৱাই থাকিব লগিয়া হয় কাৰণ সদায় একেটা কামকে আমি মানে লাগি থাকিব লগিয়া হয় হেতু কাৰণে দেখুৱাব লগিয়া হয় আপোনালোকক ইফালে আকৌ মই গাহৰি কেটাক মানে পানী অলপ ঢালি দিছো কাৰণ যিমানে হিহঁতক মানে ডাৱৰীয়া বতৰে নহওক হিহঁতক অলপ পানী দিব লাগে হিহঁতে গা ধুলে মানে ভাল পায় কি ধুনিয়া বতা মাৰিছে বাৰীত চাকচোন একদম গছৰ পাতবোৰ কি ধুনিয়া জকৰা খাই আছে চাকচোন মানে ইমান ধুনিয়া বতাটো মাৰিছে আজি বেছি ধুনিয়া বতাটো মানে আকাশখন ডাৱৰীয়া ভাৱ হৈ আছে বৰষুণ পৰিব যেন লাগিছে আৰু আমাৰ লৰাটো সবতে কি বিচাৰি ফুৰিছে আম গছে জুপি আছে চাকচোন আম গছে জুপি আম গছত মানে আম বিচাৰি আছে আম কিন্তু এটা হৰা নাই আৰু মই বজাৰৰ পৰা আনি খুৱাই থাকো সিহঁতক আম যেহেতু মানে গছত গোটে পোকে ধৰি যায় আমাৰ আমবোৰ আৰু কৰিলে গোটে ফাটি যায় হেতু কাৰণে মই বজাৰৰ পৰা আনি খুৱাই থাকো আৰু আমাৰো খাবলৈ মন যায় যেহেতু আৰু আগতেতো আমি সৰু থাকোতে একদম লোকৰ বাৰীয়ে ঘূৰি ফুৰো আম বিচাৰি ফুৰো আৰু এতিয়াহে আমি যাবলৈ নিদো লৰা ছোৱালীক ঘৰতে গোটেই বস্তু আনি কৰি খুৱাও আৰু আগতে আমাৰ মা দেউতা সিহঁতে খুৱাবলৈ নোৱাৰে মানে ইমান এচাক আমাৰ 5জন বাই ভনী হেতু কাৰণে খুৱাবলৈ নোৱাৰে ইমানখিনি মানে আগতে ইমান সুবিধাও নাছিলে কাম বনৰ ক্ষেত্ৰতে হওক যি ক্ষেত্ৰতে হওক মানে টকা পইচা অসুবিধা আছিলে হেতু কাৰণে আমি মানে এনেকৈ ইয়াত তাত মানে আৰু ঘূৰি হেতুৱে নহয় আৰু ঘূৰি খোৱা লগৰ সমনীয়াৰ লগত ঘূৰি খোৱা মানে ইন্টাৰেষ্টে বেলেগ হেতু কাৰণে মানে আগতে অলপ ঘূৰি ফুৰো বেছিকে আৰু এতিয়া কিন্তু আমি লৰা ছোৱালী আমি ওলাবলৈ নিদো ঘৰৰ পৰা গৰম বেছি নাযাবা আমি আনি খুৱাম এনেকুৱা মানে আমি কৈ থাকো আগতে আকৌ আমাৰ মাইহঁতে সেইবিলাক একো নাচায় যাতে ঘূৰিয়ে লগৰ ঘূৰি ফুৰো মানে একদম বিন্দাস হয় এতিয়া আকৌ আমি যাবলৈ নিদো ইফালে চাকচোন গাহৰি কেটা কি ভাল পাইছে একদম পানী দি দিয়া ধুনীয়াকৈ আজিকালি লৰা ছোৱালী বহু সুখীয়া জীৱন মানে আমি একো কষ্ট কৰিবলৈ নিদিও চাকচোন ইফালে আকৌ মই এয়া গাহৰি চালিটো মানে ভাল কৰি দিও বুলি ভাবিলো কাৰণ এই সাইডটো মানে অলপ বেয়া হৈ আছে গাহৰি কেটা অলপ টানি দিয়ে তাকে ভাবিলো ইয়াকে আজি ৰিপেয়াৰিং অলপ কৰি দিও আৰু যেহেতু ঔটেঙা গছৰ তলতে আছে গাহৰি গৰালটো বনাই দিয়া আৰু এতিয়া সৰু কলি আছে ঔটেঙা গুটি আৰু ঔটেঙা গুটি যদি গাহৰি পিঠিত পৰিলে শেষ হয় আৰু মানে শেষে আৰু মানে ইমান ওপৰৰ পৰা পৰিব যেহেতু ঔটেঙা গুটি হেতু কাৰণে ভাবিলো ইয়াত ঢুকুনা পাত দি তলত মানে লম্বা ডাং বান্ধি দিছো আৰু ইফালে ঢুকুনা পাত দিছো ওপৰত খেৰ কেটামান দিছো কাৰণ খেৰটো কি কাৰণে দিছে আপোনালোকে গম পাইছে চাগে ঔটেঙা গুটি যদিও পৰে তাতে মানে আটকি যায় তললৈ পৰি নাহে হেতু কাৰণে মানে মই খেৰ কেটামান দি দিছো চাকচোন গাহৰি পোৱালি কেটা কি ভাল পাইছে মানে একদম চেহা বনাই দিয়া আৰু আজিটো মানে বতৰটো ইমান বেয়াও নহয় ভালেই দিছিল বাৰু তেও মানে বৰষুণৰ বতৰত মানে অলপ বতাহ দিলে কপাত ঔটেঙা গুটি পৰিয়ে আহিব পাৰে হেতু কাৰণে মানে দি দিছো ইফালে চাকচোন গাহৰি পোৱালিটো কি ভাল পাইছে মানে দুই সাইডত আছে যোনে নেকি ইচ্ছা মানে থাকিব পাৰিব এতিয়া মোৰ হৈ গল গাহৰি গৰালটো মানে বনাই ইয়াত 3টা গাহৰি আছে ইফালে আকৌ গাহৰি দানা দি আহিয়ে ভাবিলো অলপমান গৰমো লাগিছে ইফালে মই নকুল দানা আৰু বাতাসা বুট অলপ টিকাই থৈছিলো
তাকে ভাবিলোঁ মই আজি খিচমিচ এইবোৰ মিলাই এনেকৈ খাম, কাৰণ সিহঁতৰ স্কুলত দিবলৈহে মই আনিছিলোঁ। আৰু পৰীক্ষা যিহেতু সোনকালে ক্লাছ পঢ়ে, এতিয়া 7:30 বাজিতে ক্লাছ পঢ়ে আৰু সোনকালে ছুটি হৈ পৰীক্ষাও হৈ আছে। সেইটো কাৰণে টিফিনটো দিয়াও নহ'লে, আৰু দিবলৈ মানে খুজিলেও ল'ৰা দুয়োটাই নিবলৈ খোজে নাই। ইফালে আকৌ খেজুৰো ল'লোঁ কেইটামান, তাকে এনেকুৱাই ঘৰতে খাম বুলি ভাবিলোঁ, ধুনীয়াকৈ মিলাই কৰি ল'লোঁ। তাকে ল'ৰা দুটাৰ লগত ধুনীয়াকৈ মুখ-চাচিকৈ বহি দোকানতে খালোঁ আৰু, কাৰণ মই এতিয়া দোকানতে আছোঁ, কামবোৰ কৰোঁতে ঘৰত থকা খাই আৰু দোকানতো থাকিব লাগে। সৰু ল'ৰাটোৱে বোলে একদম খাই মস্তি লাগিছে বোলে, তাক বহুত ভাল লাগিছে বোলে। ইফালে আকৌ চৰাই কেইটামানক, বেছি নাই, আমাৰ 2জনীহে চৰাই, তাকে চাউল দিছোঁ, মানে ঘৰতে যিহেতু থাকক বুলি। ইফালে আকৌ টিউশ্যন মাষ্টৰ আহি গ'ল, চাওকচোন। টিউশ্যন মাষ্টৰ মানে ভিতৰত ল'ব পৰা নাই, যিহেতু ৰ'দ দি আছে, কাৰেণ্টটোও নাই, সেইটো কাৰণে আজি বাহিৰতে লয় বোলে। ইফালে আকৌ এয়া স্মাৰ্ট মিটাৰৰ কিবা লিখিবলৈ আহিছিলে। স্মাৰ্ট মিটাৰ ভালনে বেয়া আপোনালোকে কমেণ্ট কৰি জনাবচোন। যিসকলে মানে জানে স্মাৰ্ট মিটাৰৰ বিষয়ে, যিসকলে জানে সেইসকলে কমেণ্ট কৰি জনাবচোন, ভালনে বেয়া নে। আমিতো ইমান নাজানো কাৰেণ্টৰ বিষয়ে। এইফালে আকৌ মই দিনটোত চিলাই আছিলোঁ ব্লাউজ। আপোনালোকক চিলাটো মানে দেখুৱাব নোৱাৰিলোঁ, কাৰণ দিনটো ইটো সিটো কৰোঁতে টাইমটো যায়গৈ। 2খন ব্লাউজ চিলাইছোঁ, এইখন অলপমান হাতটো লাম্বা, সেইখন চুটি হ'ল। হাতখিনি অলপ বেলেগ বেলেগ কালাৰ দিছোঁ মই। এইফালে এয়া চাওকচোন, এইটো মানে হাতটো অলপমান লাম্বা হ'ল, কাপোৰটো সৰহ আছিলে। মোৰ এখন চাদৰ মেখেলিৰ মানে পটিটো দি আনিছিলোঁ, হাতটো থাকি গ'ল, পটিটো মানে হাতত দিছিলোঁ। এইফালে আকৌ এয়া সৰু সৰুকৈ পাৰ্পিন লগাই দিছোঁ, তেতিয়া মানে চোলাৰ হাত লগত ধুনীয়াকৈ মিলি যাবলৈ। আৰু আজিকালি মানে ব্লাউজৰ ফিতাটো অলপ বেয়াই পোৱাই হৈছোঁ, সেইটো কাৰণে মই 2খন ব্লাউজতো ফিতা দিয়া নাই। এইফালে আকৌ মই পটি অলপ আগলিছিলে, ইয়াত দি দিছোঁ পটি, আৰু হাতৰ লগত যিহেতু মিলি যাব, ইয়াতো দি দিছোঁ মই ধুনীয়াকৈ পাৰ্পিনটো দি দিছোঁ। আপোনালোকৰ কেনেকুৱা লাগিছে মোৰ মানে ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব, আৰু ব্লাউজ 2খন কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব।